মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এই কক্ষলৈ তোমালোকক আমন্ত্ৰণ জনাইছো এয়া আৰম্ভ কৰিবলৈ লৈছো শিশুলীলা পাঠৰ প্ৰশ্ন উত্তৰখিনি কোনখনৰ অসমীয়া সাহিত্য চয়নিকা তোমালোকৰ যিখন অসমীয়া কিতাপ তাত শিশুলীলা পাঠটি তোমালোকক ইতিপূৰ্বে পঢ়ুৱাইছো নহয় আজি আমি কুৱেশ্যন এনসাৰখিনি আলোচনা কৰিম আৰু মই ডক্টৰ প্ৰণীতা শৰ্মা বৰদলৈ ইয়া তোমালোকৰ ক্লাছটো কৰিবলৈ লৈছো এতিয়া তোমালোকে প্ৰশ্নাৱলীখিনি নিশ্চয় ওলাই লৈছা তোমালোকে চাই যোৱা আমাৰ পাঠটোৰ নাম শিশুলীলা যেটো প্ৰথম আছিলে পাঠ শিশুলীলা তাৰে আমি আজি প্ৰশ্ন উত্তৰ লৈ যাম চাবা দেই এতিয়া চোৱা প্ৰথমতে আছে ভাব বিষয়ক আৰু এটা কথা মন কৰিবা ইয়াত কিন্তু কি দি আছে না অতি অতি মানে একেবাৰে চমুকৈ অতি মানে বেছি গম পাইছা গতিকে ইয়াত আমি যদিও মই তোমালোকক গোটেই শাৰীটো লিখি দিম প্ৰথম প্ৰশ্নটোই আছে কৃষ্ণগীত গাৱন্ত সুন্দৰী কৃষ্ণগীত কোনে গাইছিলে এই সুন্দৰী গৰাকীৰ নাম কি আমি উত্তৰটো লিখোতে সম্পূৰ্ণকৈ লিখিম যে কৃষ্ণগীত গোৱা সুন্দৰী গৰাকী আছিল যশোদা কিন্তু আমি যেতিয়া পৰীক্ষাত উত্তৰ দিম তেতিয়া কিন্তু কেৱল যশোদা বুলি লিখিবা কিহৰ বাবে জানানে তোমালোকক প্ৰশ্নৰ উত্তৰ মানে তোমালোকে সকলোখিনি জানা কিন্তু উত্তৰ লিখাৰ কৌশলটো তোমালোকে নাজানা বাবে সময় তোমালোকে মূল্য দিব নোৱাৰা কাৰণ আমাৰ তোমালোকৰ সময় থাকিব মাত্ৰ 3 ঘণ্টা এখন প্ৰশ্ন উত্তৰ কৰিবৰ কাৰণে 3 ঘণ্টা সময় একেবাৰে কম বুলি ক'ব পাৰি কাৰণ কিয় প্ৰশ্নৰ উত্তৰবিলাক লিখোতে কিছুমান দীঘলীয়া হয় কিছুমান চমু হয় কিন্তু তোমালোকৰ কৌশলটো হৈছে প্ৰশ্ন উত্তৰসমূহ কিদৰে তোমালোকে পৰীক্ষকে বুজিব পৰাকৈ লিখিব পৰা নহয় জানো তোমালোকে কি জানা সেইটো নহয় তোমালোকে প্ৰকাশ কৰিব পাৰিছানে নাই জনাখিনি যেটো প্ৰকাশৰ ভংগী সেইভাবে তোমালোকক মই কথাখিনি কৈ লৈছো দেই প্ৰশ্নটো সদায় মন কৰিবা প্ৰশ্নটো কি দিয়া আছে অতি চমু উত্তৰ দিয়া অতি চমু উত্তৰ যেতিয়া দিব লাগিব তেতিয়া বহুত লিখিব প্ৰয়োজন নাই প্ৰশ্নটোৱে সুধিছে একৰ যেটো কত সুধিছে কৃষ্ণগীত গাৱন্ত সুন্দৰী কোনে গাইছিল গাৱন্ত মানে গাইছিল কোনে গাইছিল কৃষ্ণগীত গোৱা সুন্দৰী গৰাকী কোন এতিয়া উত্তৰটো আমি কি পালো কৃষ্ণগীত গাৱন্ত সুন্দৰী কৃষ্ণগীত গোৱা সুন্দৰী গৰাকী হ'ল যশোদা কিন্তু তোমালোকে যেতিয়া পৰীক্ষাৰ উত্তৰটো দিবা এটো বুজাবলৈ তোমালোকক দিছো কিন্তু পৰীক্ষা যেতিয়া উত্তৰটো দিবা তোমালোকৰ প্ৰশ্ন আহিছে কৃষ্ণগীত গাৱন্ত সুন্দৰী কৃষ্ণগীত গোৱা সুন্দৰী গৰাকী কোন তোমালোকে উত্তৰ তেতিয়া লিখিবা কেৱল যশোদা লিখিলে তোমালোকক সম্পূৰ্ণ নম্বৰ দিব যদিহে তোমালোকক দিছে মন কৰিবা দেই যদি তোমালোকক দিছে প্ৰশ্নটো চমু উত্তৰ দিয়া তেতিয়া এই গোটেই শাৰীটো লিখিবা নেই কিন্তু যেতিয়া দিব অতি চমু উত্তৰ দিয়া তেতিয়া তোমালোকে এইখিনি গোটেই শাৰীটো নিলিখি কেৱল যশোদা লিখিলে তোমালোকক উত্তৰ কেৱল যশোদা লিখিলে অতি চমু উত্তৰটো শুদ্ধ হ'ব বুজিলানে এইটো তাৰমানে 1 নম্বৰ থাকিব একৰ ভিতৰত 1 পাবা এটো খুব জানিবলগীয়া কথা নহলে তোমালোকৰ ইয়াটো নৱম শ্ৰেণী দশম শ্ৰেণীত তোমালোকে যেতিয়া মেট্ৰিক পৰীক্ষা দিব লাগিব তেতিয়া তোমালোকৰ সময়বিলাক আৰু কম লাগিব এই সময়বিলাক গলগে দেখোন এইখিনি আমি চাই ল'ব লাগিব দেই এতিয়া আমি একৰ খটো চাওঁ দেই কৰ্ণত কুণ্ডল দুলে আতি কুণ্ডল মানে কি কাণ ফুল ন এই কাণৰ দুলজোৰ কেনেকৈ মানে কাৰ কাণৰ কুণ্ডলৰ কথা কোৱা হৈছে কাৰ কাণৰ কুণ্ডল লৰি আছে কাৰ জানাই তোমালোকে কবিতাটো পঢ়ি চাই আৰম্ভণি যেটো উত্তৰ দ্বিতীয় উত্তৰটো মানে কৰ খটো একে উত্তৰ যশোদাৰ কাৰণ যেতিয়া শ্ৰীকৃষ্ণৰ মানে আহিব তাৰ আগতে কৃষ্ণ কি দেখিছে যশোদাই এই যে দধি মথন কৰি আছে দৈ যে মুঠি আছে তেতিয়া কি কৰিছে কাণৰ কেৰিজু গুটি গা দেহটোৱে লৰি আছে কাণৰ কেৰিজু লৰি আছে দুলি আছে এই কাণৰ কেৰিজুৰ কাৰ কথা কৈছে যশোদাৰ কাণৰ কুণ্ডলৰ কথা কৈছে গতিকে উত্তৰটো হ'ব কৰ্ণত কুণ্ডল দুলে আতি কাণত কুণ্ডল ইয়াত যশোদাৰ কাণৰ কেৰুৰ কথা কোৱা হৈছে এই জুৰ কেৰু চোৱা কেৰুজু দেখিছা নে তোমালোকে নিশ্চয় দেখিছা কেৰু না এই আছোৱা কেৰু কাণৰ কেৰুজুৰ কাণ ফুলজুৰ কাণৰ কেৰুবিলাক এনেকুৱা ধৰণৰ এনেকুৱা বিভিন্ন অলংকাৰ আছে তোমালোকে জানিব লাগে আৰু আজিকালি ল'ৰা ছোৱালীয়ে যদি এইবিলাক নাজানে আমাৰ অসমীয়াৰ কি অস্তিত্ব থাকিব নহনে গতিকে আমি অসমীয়া গহনাৰ গাঁথৰিৰ বিষয়েও জনাটো উচিত গতিকে কাণৰ কেৰু বুলি ক'লে এইযোৰকে বুজায় আৰু ইয়াতে কাণৰ কেৰুৰ কথা কৈছে এই যে ক'লে কুণ্ডল
কুণ্ডল মানে হৈছে কেৰু বুজিলানে ইয়াত অকল তোমালোকে এনেকৈও দিব পাৰা কাৰ কাণৰ কুণ্ডলৰ কথা কৈছে অকল উত্তৰটো এইদৰে লিখিলেও শুদ্ধ হ'ব উত্তৰ যশোদাৰ অকল যশোদা লিখিলেও তোমালোকৰ কাটি দিব নোৱাৰে কাৰণ যিহেতু তোমালোকক প্ৰথমতে কোৱা হৈছে অতি চমু উত্তৰ দিয়া অতি চমু উত্তৰ এটা শব্দতে হৈ যায় তাৰ পাছত আমি গটো চাম এবাৰ কাম্পে কুপে কাম্পে মানে কপিছে কুপে মানে খঙত অৰুণ অধৰ মানে উজ্জুৰি উঠক কি বুলি কয় অধৰ বুলি কয় খঙতে যে কপি গৈছে যে শ্ৰীকৃষ্ণ তাৰে তেওঁক যে মানে মাকে যে তেওঁক গালি পাৰিছে মাকে যে কিবা কব সেই ভয়তে তেওঁ কি হৈছে কাম্পে কুপে অৰুণ অধৰ খঙত কপি উঠিছে উজ্জুৰি কপি উঠিছে কাৰণ মাকে যেতিয়া মাতৃদুগ্ধ পান কৰাই আছিল সন্তানক কৃষ্ণক তেতিয়া গাখীৰ উতলি পৰা দেখি তেওঁ দৌৰাদৌৰিকে গাখীৰখিনি আনিবলৈ উতলি থকা গাখীৰখিনি নমাবলৈ গৈছিলে তেতিয়া খং উঠিছে গাখীৰখিনি খাবই নাপালে মাকৰ গাখীৰ তেতিয়াতো খং উঠিবই নহয় তেতিয়া খঙতে কি হৈছে উটটো কপি উঠিছে গতিকে ইয়াত কাৰ অৰুণধৰৰ কথা কোৱা হৈছে অকল শ্ৰীকৃষ্ণ লিখিলেও ভুল নহ'ব দেই আমি উত্তৰ এনেকৈ লিখিব পাৰোঁ উত্তৰ শ্ৰীকৃষ্ণৰ এইদৰে লিখিলেও তাৰমানে কাটিব নোৱাৰে দেই শ্ৰীকৃষ্ণৰ বা শ্ৰীহৰিৰ এইদৰে লিখিলেও উত্তৰটো শুদ্ধ হ'ব হ'ল হৈ গ'ল আৰু কিন্তু আমি উত্তৰত কি লিখিছোঁ আমি তোমালোকে বুজি পাব লাগিব যে সেইবাবে লিখিছোঁ চাই লোৱা উত্তৰটো হ'ব কাম্পে কুপে অৰুণ অধৰ ইয়াত শ্ৰীকৃষ্ণৰ এয়া অকল উত্তৰটো এইটোৱে শ্ৰীকৃষ্ণৰ কিহৰ কপনি উঠিছে উজ্জুৰিৰ কপনিৰ কথা কোৱা হৈছে উট দুটা কপি উঠিছে উজ্জুৰি মানে উট দুটা নহয় জানো উটটো এটা নহয় ওপৰত আৰু তলত ন গতিকে উজ্জুৰ কপি উঠিছে খঙত ঘ মথনিত ধৰিয়া নিষেধি মথনি মানে কিনো এই যে এনেকৈ যে ঘুটে যে গাখীৰটো বা দৈ যে ঘুটে দৈ এয়া এটা সঁজুলি তাৰমানে গাখীৰ এনেকৈ বা দৈ মথা এবিধ সঁজুলিকে কি বুলি কোৱা হয় মথে কাৰণে মথনি বুলি কোৱা হয় এতিয়া মথনি শব্দৰ অৰ্থটো কিন্তু তেতিয়া সম্পূৰ্ণকৈ দিব লাগিব মথনি শব্দৰ অৰ্থ হ'ল গাখীৰ ঘুটিবলৈ ব্যৱহাৰ কৰা এবিধ সঁজুলি ঘুটনি বুলি কয় কোনটোত ঘুটনি যেতিয়া ঘুটি দিয়ে এই যে দাইল চাইল যে গোটা দাইলবিলাক যে মানে কোমল হ'বৰ কাৰণে মিক্স হৈ যাবৰ কাৰণে মিহলি হৈ যাবৰ কাৰণে যিটো ঘুটা সেইটো ঘুটনি কিন্তু এইটো কি বুলি কয় মথনি য'ত গাখীৰ ঘুটিবলৈ এবিধ সঁজুলি ব্যৱহাৰ কৰা সেইটোৱে হৈছে কি মথনি যে ধৰি আছিলে মথনিডালত ধৰিছে গাখীৰখিনি ঘুটিব নিদিয়ে মাকক ইমানেই কৰিছিলে এইটোৱে মথনি ধৰিয়া নিষেধি মানে নিষেধ বাধা দিছিলে মই কিন্তু উত্তৰবোৰ তোমালোকক প্ৰশ্নটো উত্তৰ দিও মুখেৰে কিয় বুজাই কৈছে জানানে যাতে তোমালোকৰ মনত সোমাই যায় আৰু চাবাচোন কাণত শুনি থাকিলে যেনেকৈ তোমালোকে কাণত যে অনবৰতে কিবা কিবি শুনিব লাগিলে কাণত সোমাই লোৱা ন গতিকে কাণত যাতে বাজি থাকে উত্তৰটো সেইকাৰণে মই তোমালোকক মুখেৰেও কৈ আছোঁ গতিকে তোমালোকে মনোযোগ দি শুনি যোৱা আৰু সেইমতে উত্তৰবোৰ লিখিবলৈ চেষ্টা কৰিবা এতিয়া আমি উঙটো চাওঁ উঙটো কি দিছে নোজোৰে আঙুল দুয়ো জৰি ইয়াত কাৰ জৰিৰ নাটনি হৈছে কাৰ যশোদাৰ মনত পৰিছে ন তোমালোকৰ যশোদাই কি কৰিছে কৃষ্ণক বান্ধিবৰ কাৰণে খঙতে মানে দেখিছে মাৰিব নোৱাৰি আৰু বাৰীডাল লৈ দৌৰি ভাগৰি গ'ল গতিকে এইবাৰ জৰি এডাল লৈছে জৰিৰে উৰালত বান্ধি থৈ দিব কিন্তু উৰালত বান্ধিব পৰা নাই কাৰণ শ্ৰীকৃষ্ণই তেতিয়া মানৱী ৰূপ আঁতৰাই পেলাই ঐশ্বৰিক ৰূপটো দেখুৱাই দিলে গতিকে তেওঁ সাধাৰণ মানৱ বুলি পাহৰি গৈছে সাধাৰণ মানৱ বুলি ভাবি লৈছে লৈ কৃষ্ণক বান্ধিব যাওঁতে দুআঙুল জৰিৰে আটা নাই যশোদাৰ গতিকে ইয়াতে উত্তৰটো আমি কি পাওঁ নোজোৰে আঙুলৰ দুই জৰি ইয়াত শ্ৰীকৃষ্ণক বান্ধিবলৈ মাক যশোদাৰ জৰিৰ নাটনি হৈছে কিহৰ নাটনি হৈছে জৰি ৰছীডালৰ নাটনি হৈছে এইটো হ'ব তাৰপিছত আহিলে প্ৰথম চটো প্ৰশ্নটো কি আছে ৰুণু জুনু কেউৰ কংকন কেউৰ মানে সাৰু যে লৰি লাগি গ'লে সাৰুবিলাক এনেকৈ যে জুনুক শব্দ হয় যে সেই ৰুণ জুনু শব্দটো খাৰ ৰুণুক জুনুক শব্দ যেতিয়া এনেকৈ দৈ মানে গাখীৰ যেতিয়া এনেকৈ ঘুটি আছে দধি মথন যেতিয়া কৰি আছে তেতিয়া কি হৈছে সাৰুৰ ৰুণজুন শব্দ উঠিছে আৰু সেই কথাটোকে ইয়াতে কোৱা হৈছে গতিকে আমি উত্তৰটো কি লিখিব লাগিব যশোদাৰ কেউৰ কংকন ৰুণু জুনু কেউৰ কংকন ইয়াত যশোদাৰ খাৰুযোৰৰ কথা কৈছে এইটো নালাগে দেই ইয়াত যশোদাৰ
আৰু ৰুঞ্জুন ধ্বনিৰ কথা কোৱা হৈছে শব্দৰ কথা কোৱা হৈছে দেই এইটো নালাগে খাৰুজোৰৰ কথা কোৱা হৈছে যশোদাৰ বুজিলা হৈ গ'ল এতিয়া আমি 2 নম্বৰ প্ৰশ্নটোলৈ যাওঁ এতিয়া দ্বিতীয় প্ৰশ্নটো কি আছে একৰ আমি 6টা সৰু সৰু প্ৰশ্ন পালো না অতি চমু উত্তৰৰ তাত আমি সেইকেইটা উত্তৰ কৰিলো কৰ পৰা প্ৰথম চলৈ এইবাৰ আহিলে 2 নম্বৰ প্ৰশ্ন ইয়াতে কৈছে শ্ৰীকৃষ্ণৰ মানৱীয় ৰূপ শ্ৰীকৃষ্ণটো ভগৱান হয় তেওঁ ত্ৰিজগতৰ পতি পৰম ব্ৰহ্ম জগত ঈশ্বৰ অনাদি অনন্ত আমি শ্ৰীকৃষ্ণক তেনেকৈ জানো কিন্তু শ্ৰীকৃষ্ণ যশোদাৰ ঘৰত শিশু লীলা প্ৰদৰ্শন কৰিছে তেন মানৱ শিশু এটা যেনেকুৱা তোমালোকে কি কৰা সৰু থাকোঁতে কি কৰিছিলা বস্তু চুৰি কৰি খাই ভাল পাইছিলা ঠিক তেনেকৈ উৎপাত কৰি ভাল পাইছিলা উৎপতীয়া স্বভাৱ শিশুকালত থাকে সেই শিশুকালৰ যিটো স্বভাৱ মানুহৰ যিটো স্বভাৱ সেই মানৱী লীলাটো তেওঁ ইয়াতে দেখুৱাইছে নিজৰ ভাষাৰে লিখিব দিছে তোমালোকক নিজৰ ভাষাৰে লিখিব দিছে এতিয়া চোৱা কেনেকৈ লিখিছো তোমালোকে ঠিক উত্তৰটো ঠিক তেনেকৈ লিখিবা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত মানে শ্ৰীমন্ত শংকৰদেৱে লিখা কিহৰ কীৰ্তন ঘোষা অন্তৰ্গত শিশুলীলা পাঠটি নাম অন্তৰ্গত মানে ইয়াৰ ভিতৰত যিটো আছে শিশুলীলা কীৰ্তনৰ পৰা তুলি দিয়া আছে শিশুলীলা পাঠটি তাত কাৰ বিষয়ে কৈছে পৰম পুৰুষ শ্ৰীকৃষ্ণৰ ঐশ্বৰিক মানে ঈশ্বৰ যিটো ঈশ্বৰৰ ভগৱানৰ যিটো তাৰমানে তাৰ দুটা ৰূপ দেখুৱাইছে ভগৱান আৰু মানুহ ইয়াতে মানৱীয় ৰূপটোৰ কথা কৈছে মানুহৰ ৰূপটো তেওঁ কিদৰে দেখুৱাইছিলে শিশু কৃষ্ণৰ ৰূপটো কেনেকুৱা দেখুৱাইছিলে সৰু ল'ৰা ছোৱালী কৰা উৎপাতখিনিকে দেখুৱাইছিলে কাৰণ মাকে খং কৰিছে খঙতে তেওঁ কি কৰিছে একদম মাকৰ ওপৰত খং উঠিছে কিয় মাকে গাখীৰ খুৱাই থাকোঁতে হঠাৎ গুচি গ'ল গতিকে কৃষ্ণৰ গাখীৰ আধা খোৱা গ'ল খঙতে কি কৰিলে হাতত কি কৰিলে একেবাৰে শিলগুটি মাৰি পেলাই লৱণু ভাণ্ড তাণ্ডবিলাক ভাঙি দিলে আৰু যিবিলাক লৱণু মাখন যিবিলাক আছিলে দৈ মাখন চব আনি নিজেতো খালে উৰালত বহি পেলাই আকৌ বান্দৰকো দলিয়াই পেলাই দিলে তেনেকুৱা ধৰণৰ কাণ্ডবিলাক কৰিছিলে মানুহৰ নিচিনা কাণ্ডবিলাক কৰিছে শেষতে কিন্তু ভগৱানৰ ৰূপটো দেখুৱায় ইয়াতে মানৱী ৰূপটো কেনেকুৱাকৈ দেখুৱাইছে ইয়াতে কৈছে মানৱীয় ৰূপৰ বিষয়ে আমি এতিয়া জানিব লাগিব গতিকে ইয়াতে সাধাৰণ মানৱ শিশু ৰূপটো অতি সুন্দৰভাৱে পৰিস্ফুট হোৱা দেখিবলৈ পোৱা যায় মহাপুৰুষ শংকৰদেৱে এই যিটো শিশুলীলা পাঠ যিটো লিখিছে কীৰ্তন ঘোষাত তাত শিশু ৰূপটো মানৱীয় শিশু ৰূপটো খুব সুন্দৰকৈ তেওঁ ফুটাই তুলিছে সাধাৰণ মানৱ শিশুৱে যেনেকৈ মাকক আমনি কৰে মাকৰ লগত ফেচ কৰে তোমালোকেও কৰা নহয় মাৰ লগতে বেছি যুঁজি থকা নহয় নে মায়ে ভাল কথা ক'লেও তোমাৰ বাবেই হৈছে চব মাকৰ দুখ শ্ৰীকৃষ্ণই ঠিক তেনেকুৱা কৰিছে ফেচ কৰে ঠিক তেনেদৰে ভগৱান শ্ৰীকৃষ্ণয়ো মাক যশোদাৰ লগত ঠেহ পাতিছে অভিমান কৰিছে তোমালোকে যেনেকৈ অভিমান কৰা নাখাওঁ বুলি নোখোৱাকৈ থাকা নাযাওঁ বুলি নোযোৱাকৈ থাকা মাৰ লগতে ঠেহ পেচটো বেছি গতিকে শিশু কৃষ্ণয়ো ঠিক তেনেকুৱা বিহেভ কৰিছে তেনেকুৱা ব্যৱহাৰ কৰিছে মাকৰ মনোযোগ আকৰ্ষণ কৰাৰ কাৰণে কি কৰিছে ঘৰৰ বস্তু ভাঙি পেলাইছে কি ভাঙিছে এই যে ভাণ্ডটো পাত্ৰটো ভাঙি পেলাইছে দৈৰ পাত্ৰ দলিয়াই পেলাই লণ্ড ভণ্ড কৰিছে ক'ত ছটিয়াইছে পাত্তা নাই আৰু মাকৰ যেতিয়া খং উঠিছে এতিয়া সাধাৰণ মানৱ শিশু যেনেকৈ তোমালোকৰ ভয় নালাগিব নেকি মা ইমান দেৰি শান্ত হৈ আছে মা খঙত আহিছে সাৱধান দেই চবেই সাৱধান হৈ নোযোৱা জানো ঠিক তেনেকৈ কি কৰিছে তেওঁ মানুহৰ সাধাৰণ আকৰ্ষণ কৰিবৰ কাৰণে কি কৰিছে ঘৰৰ বয় বস্তু ভাঙি দিছে দলিয়াই লণ্ড ভণ্ড কৰিছে আৰু মাকৰ খং উঠাত কি কৰিছে ভয়তে পলাইছে আৰু মাকৰ ভাগৰ লগা দেখি নিজে মাকৰ হাতত ধৰাও দিছে চোৱা হাজাৰ হলেও তেওঁ ভগৱানৰ দুখো লাগে মাৰ কষ্ট হলে তোমালোকৰ দুখ লাগে ন মুখেৰে যদিও কোৱা মাতৃ আৰু সন্তানৰ যিটো সম্পৰ্ক সেইটো এটা অনাবিল সম্পৰ্ক নহয়নে গতিকে এই ৰূপটো কি সুন্দৰকে ধৰা পেলাইছে মাকে যদি দৌৰি ভাগৰি গৈছে তেতিয়া কি কৰিছে কৃষ্ণ নিজেই ধৰা দিছে যি কৰা সেইখিনি কি কৈছে শিশুলীলাৰ আখ্যান ভাগত শ্ৰীকৃষ্ণ হৈ পৰিছে চিৰন্তন শিশুৰ সাধাৰণতে চিৰন্তন সদায় যিটো হৈ থাকে শিশুৰ এক মোহনীয় ৰূপ এইটো শিশুলীলাৰ আখ্যানত কি আছে শ্ৰীকৃষ্ণ চিৰন্তন শিশুৰ এক মোহনীয় ৰূপ হৈ পৰিছে এইটো মষ্ট ইম্পৰ্টেণ্ট দেই এটা চিৰন্তন শিশু সাধাৰণতে শিশু যেনেকুৱা হয় ঠিক সেই ৰূপটো মহাপুৰুষ শংকৰদেৱে শিশুলীলা পাঠটোত বৰ সুন্দৰকৈ দেখুৱাইছে এয়া যেন আমাৰ চিনাকি এক শিশুৰ হেৰুস্থালী
আমি ল'ৰা ছোৱালীক যিটো দেখা পাওঁ শিশু দুষ্টালি এটা সাধাৰণ শিশু এটা যেনেকুৱা দুষ্টালি কৰে শ্ৰীকৃষ্ণই ঠিক তেনেকুৱা দুষ্টালি কৰিছে এইবাৰ আমি 3 নম্বৰ প্ৰশ্নটো লৈ যাওঁ দেই 3 নম্বৰ প্ৰশ্নটো হৈছে শংকৰদেৱৰ মহত্তম সৃষ্টি কীৰ্তন ঘোষা বুলি ক'লে তোমালোকে জানাই কি আছে কীৰ্তন ঘোষাৰ প্ৰথম হেৰিতে কি আছে প্ৰথমে প্ৰণামো ব্ৰহ্ম ৰূপী সনাতন সৰ্ব অৱতাৰৰ কাৰণ নাৰায়ণ আৰু ঘোষাত আছে কি জয় জয় কেশৱ হৰি ৰাম ৰাম নহয়নে এতিয়া সেই কীৰ্তন ঘোষাত কি মহত্ব লুকাই আছে কীৰ্তন ঘোষাৰ প্ৰথম কথাটো তোমালোকে জানাই কীৰ্তন মানে শুনা শ্ৰৱণ কীৰ্তন কিমান দৰকাৰ শুনিব লাগিব কীৰ্তন কৰিব পাঠ কৰিব লাগিব গতিকে এই কীৰ্তনত কি আছে কীৰ্তনত ভক্তি ধৰ্ম সোমাই আছে আৰু মহাপুৰুষ শংকৰদেৱে মাধৱদেৱৰ সৈতে লগ লাগি ধৰ্ম প্ৰচাৰ কৰিছিল বিশেষকৈ তেওঁৰ ধৰ্ম আছিলে বৈষ্ণৱ ধৰ্ম সেই বৈষ্ণৱ ধৰ্ম মানে বিষ্ণু মানে শ্ৰীকৃষ্ণ বা শ্ৰীহৰি আমাৰ পাঠটোৱে শিশুলীলা নহয়নে গতিকে শ্ৰীকৃষ্ণৰ ভক্তি মাহাত্ম্যৰ কথা কীৰ্তনত সুন্দৰকৈ বৰ্ণনা হৈ আছে এই কীৰ্তন ঘোষাখন বিষয়ে লিখিব লাগিলে বহুত দীঘলীয়া হ'ব অতি চমুকৈ লিখিলে হৈ গ'ল চমুটোকা লিখা বুলি দিছে দেই গতিকে কীৰ্তন ঘোষা মহাপুৰুষ শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ এয়া সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ'ল কীৰ্তন ঘোষা মহাপুৰুষ শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ এইটোৱেই মষ্ট ইম্পৰ্টেণ্ট কীৰ্তন ঘোষা নাম প্ৰসংগৰ উপযোগী হিচাপে নাম প্ৰসংগ কৰা হয় কীৰ্তন পাঠ কৰা হয় নহয় নাম প্ৰসংগৰ উপযোগী হিচাপে ৰচনা কৰা এই কাব্যগ্ৰন্থ কবিতাৰে আগতে চব কবিতাই আছিলে কাব্যাংশৰ এই কাব্যগ্ৰন্থ এখন মহাপুৰুষৰ দ্বাৰা প্ৰৱৰ্তিত এক শৰণ নাম ধৰ্ম মই যিটো ক'লো এক শৰণ মানে এজনেই দেৱতা তাৰমানে ইয়াৰে মূল কথা কি নেকি এক দেৱ এক সেৱ এজনকে সেৱা কৰা এক বিনে নাহিকে সেইকাৰণে এক শৰণীয়া নাম ধৰ্ম বুলি কয় বুজিলানে গতিকে এইটো হৈছে মেইন কথা এক দেৱ এক সেৱ এক বিনে নাহিকে সেইকাৰণে কৈছে নাম এক শৰণ ধৰ্ম এজনতে শৰণ লোৱা এজনেই দেৱতা এজনকে সেৱা কৰা এজনৰ বিনে আৰু গতি নাই তাৰ বিনে শ্ৰীকৃষ্ণৰ কথা কোৱা আছে কীৰ্তন ঘোষাত গতিকে কীৰ্তন ঘোষাত মূল কথা এইখিনি আৰু ইয়াত কি আছে এখন মূল পুথি এখন নাম ধৰ্মৰ এখন মূল কিতাপ আৰু লগতে এয়া মূল পুথি লগতে বিভিন্ন ছন্দ আছে ছন্দ তোমালোকে দশম শ্ৰেণীত পাবা তথাপি তোমালোকক মই ইংলিছত ক'লেহে চাগে বুজি পাবা ন ৰাইমিং ৱৰ্ড যি ছন্দ দেই ছন্দবিলাক কেনেকুৱা যেতিয়া শেষৰ আখৰ যেতিয়া মিল থাকে কবিতাটোৰ তেতিয়া মিত্ৰাক্ষৰ হয় আৰু যেতিয়া শেষৰ আখৰ মিল নাথাকে অমৃতাক্ষৰ হয় এই যে ইয়াতেতো মিত্ৰাক্ষৰ ছন্দই ভৰ্তি এই যে ধৰি লোৱা কৈছে এয়া তোমালোকে পদ বা পয়াৰ ছন্দ হিচাপে পাছলৈ গম পাবা বাৰু প্ৰথমে প্ৰণামো ব্ৰহ্ম ৰূপী সনাতন সৰ্ব অৱতাৰৰ কাৰণ নাৰায়ণ কি সুন্দৰ ছন্দ চোৱাচোন গতিকে ইয়াতে ছন্দৰ প্ৰয়োগ ৰস কি ৰস আছে ভক্তি ৰস মানে পাঠ কৰি দিয়াৰ লগে লগে মনটো ভাল লাগি যায় গতিকে এই বস্তুবিলাক আমি মনেৰে বুজি পাব লাগিব উপলব্ধি কৰিব লাগিব কীৰ্তন ঘোষাতনো কেনেকুৱা কি আছে যেনেকৈ নাম ঘোষাত আছে ভক্তিৰস ইয়াতো আছে ভক্তিৰস নৱৰসৰ সমাহাৰ হৈছে কিন্তু ভক্তিৰসৰ প্ৰাধান্য ইয়াত বেছি আৰু এই ভক্তি ধৰ্মৰ কথা কোৱা হৈছে ভক্তি ধৰ্মৰ গুণানুকীৰ্তন কৰা হৈছে ভাল ভক্তিয়ে যে আমাৰ শক্তি এই বস্তুটো ইয়াতে ধুনীয়াকৈ প্ৰকাশ পাইছে কীৰ্তন ঘোষাত কিমানটা অধ্যায় আছে সেইটো আহে কেতিয়াবা পৰীক্ষাত কীৰ্তন ঘোষাত এইবিলাকেৰ পৰিপূৰ্ণ গুণানুকীৰ্তনেৰে ভৰপূৰ কীৰ্তন ঘোষাত কিমানটা অধ্যায় আছে 9টা অধ্যায় আছে 9টা অধ্যায়েৰে পৰিপূৰ্ণ কীৰ্তনত এইখিনি বস্তু আছে গতিকে এইখিনি হৈছে কীৰ্তনৰ চমুটোকা সাহিত্যিক গুণেৰে সমৃদ্ধ কীৰ্তন ঘোষাই কি কৰিছে ইয়াতে সাহিত্যিক গুণো আছে আৰু ইয়াতে কীৰ্তন ঘোষাই ভক্তি ৰসৰ ফলগোধৰা বুৱাই দিছে ফলগোধৰা মানে একদম যেনেকৈ বানপানী যেনেকৈ বুৱাই লৈ যায় তেনেকৈ একদম যেন ফাকুৱাহে বুৱাই দিছে ফলগোধৰা বুৱাই দিছে আৰু তাৰোপৰি কি কৰিছে আমাৰ সমাজৰ জনসাধাৰণৰ মনত এটা বিশেষ স্থান অধিকাৰ কৰিছে গতিকে কীৰ্তন ঘোষাৰ
বিষয়ে লিখিব লাগিলে আমি এইখিনি কথা জানিলেই কীৰ্তন ঘোষাৰ লিখিলেই আবার চমুটুকা হৈ গ'ল খুব ডাঙৰ বস্তুটা কিমান সৰুকে মূল কথাখিনি যেতিয়া আহিব এইটো সুন্দৰকে চমুটুকা হৈ গ'ল মনত থাকিব তোমালোকে ভালদৰে পঢ়িবা আৰু লগতে কীৰ্তন ঘোষাৰ যিবিলাক পদ আছে সেই পদবিলাক শুনিবলৈ চেষ্টা কৰিবাচোন তোমালোকৰ আইতাহঁতৰ পৰা মাহঁতৰ পৰা নিশ্চয় শুনিছা বা নুশুনিলেও তোমালোকে আনকি ইউটিউবতো পাবা বা গুগলতো পাবা তোমালোকে বিচাৰিলে পাবা আৰু পাৰিলে কীৰ্তন পুথিখন আনি তোমালোকে পঢ়িবলৈ চেষ্টা কৰিবা তোমালোকৰ খুব ভাল লাগিব আৰু ব্ৰজাৱলী ভাষাত লিখা আছে এতিয়া আমি তাৰ পাছৰ প্ৰশ্নটোলৈ আহো শিশুলীলা পাঠটিৰ অন্তৰ্নিহিত তাৎপৰ্য মানে কি জানানে অন্তৰ্নিহিত মানে ভিতৰত তাৎপৰ্য মানে বিশেষ অৰ্থনো কি আছে সেই বিষয়ে বুজাই লিখিব দিছে আমি এটা বুজাই লিখো শিশুলীলা পাঠটি শ্ৰীমন্ত শংকৰদেৱ বিৰচিত কীৰ্তন ঘোষাৰ অন্তৰ্গত সেইটো কথা আমি বাৰে বাৰে পাইছো গম পাইছা শিশুলীলা ক'ৰ পৰা তুলি দিয়া হৈছে কীৰ্তন ঘোষাৰ পৰা ভগৱান শ্ৰীকৃষ্ণ ত্ৰিজগতৰ পতি পূৰ্ণ ব্ৰহ্ম অৱতাৰ ত্ৰিজগতৰ পতি পূৰ্ণ ব্ৰহ্ম অৱতাৰ সেইগৰাকী ভগৱানে সাধাৰণ মানৱ শিশু ৰূপে ভকতৰ মনোকামনা পূৰণৰ হেতুকে যশোদাৰ পুত্ৰ হৈ পেলাই জন্ম লৈছে আৰু তেওঁ নানান লীলা দেখুৱাই পেলাই কি কৰিছে দেখুৱাইছে আৰু শিশুলীলা মহাপুৰুষ শংকৰদেৱৰ ভাগৱত প্ৰেমৰ এইটো ইম্পৰ্টেণ্ট শিশুলীলা কি শিশুলীলা হৈছে মহাপুৰুষ শংকৰদেৱৰ ভাগৱত প্ৰেমৰ সুন্দৰ নিদৰ্শন ভাগৱত গীতাৰ শ্ৰীকৃষ্ণৰ বিষয়ে যি কথা আছে সেইখিনি বস্তুকে তেওঁ শিশুলীলা সুন্দৰকৈ প্ৰকাশ পাইছে শ্ৰীকৃষ্ণৰ ভক্তিৰ মাতৃ যশোদা আৰু শিশুপুত্ৰ শ্ৰীকৃষ্ণৰ লীলা কেলাৰে পৰিপূৰ্ণ শিশুলীলা পাঠটিৰ জৰিয়তে কি পাওঁ ভক্তৰ অধীন ভগৱানে ভকতৰ মনোকামনা পূৰণ কৰিবলৈ সদা যত্ন কৰে আৰু সেইটো তোমালোকে দেখিছাই যেতিয়া যশোদা মাতৃ যশোদাই ইয়াৰ আগৰ যুগত মানে ইয়াতটো কৃষ্ণ অৱতাৰ ন ৰাম অৱতাৰ ৰামেই কৃষ্ণ ৰামচন্দ্ৰ যেতিয়া অৱতাৰ লাভ কৰিছিল ৰামচন্দ্ৰৰ জন্ম হৈছিলে কৈকেয়ীৰ গৰ্ভত তেওঁৰ তিনিগৰাকী মাতৃ ন দশৰথৰ তিনিগৰাকী পত্নী কৌশল্যা কৈকেয়ী আৰু সুমিত্ৰা কৈকেয়ী ৰামচন্দ্ৰক খুব মৰম কৰিছিল কিন্তু ৰামচন্দ্ৰক তেওঁতো জন্ম দিয়া নাই সেইকাৰণে কৈকেয়ী কৈছিলে যে তোমাক মই ইয়াৰ পিছৰ জন্মত সন্তান ৰূপে কামনা কৰোঁ মোৰ গৰ্ভত যেনে তুমি জন্ম লাভ কৰা কাৰণ তেওঁ কৈকেয়ীৰ গৰ্ভত জন্ম লাভ কৰিছে কিন্তু কৈকেয়ীয়ে আকৌ কি কৰিছিলে সেই যে দুটা অভিশাপ বৰ নহয় আশীৰ্বাদ যদি অভিশাপ যেন হৈছিলে ৰামচন্দ্ৰৰ জীৱনত দশৰথৰ পৰা তেওঁ বৰ দুটা লৈছিলে কাৰণ দশৰথৰ বিপদৰ সময়ত কৈকেয়ীয়ে উদ্ধাৰ কৰিছিলে এটা বিৰাট ভয় লগা পোহা এটা মানে তেওঁ ভাল কৰাই দিছিলে কৈকেয়ী তেতিয়া কৈকেয়ীৰ সেই সন্তুষ্ট হৈ মৃত্যুমুখী হৈ তেওঁ যে মৃত্যুৰ পৰা ঘূৰি আহিলে দশৰথে কৈকেয়ীক তেতিয়াই কৈছিলে তুমি দুটা বৰ বিচাৰা আশীৰ্বাদ বিচাৰা মই দিম তেতিয়া তেওঁ থৈ দিছিলে এতিয়া নালাগে পাছত কি দিছিলে যে ৰামৰ 14 বছৰ বনবাস আৰু ভৰতৰ ৰাজপাট এই যে ৰামৰ 14 বছৰ বনবাস দিলে সেইটো এটা কম ডাঙৰ আঘাত নে কেনেকুৱা হৈছিল দশৰথৰ মৃত্যু হৈছিলে দুখত পুত্ৰ শোকত তেতিয়াই কৈকেয়ীক তেওঁ কৈছিলে মই তোমাৰ সন্তান হিচাপে ঠিকেই জন্মগ্ৰহণ কৰিম কিন্তু পাছৰ জন্মত তুমি মোৰ মাতৃ হবা জন্মদাত্ৰী কিন্তু মাতৃত্বৰ যি সুখ সেয়া নাপাবা আৰু সেইবাবে কোৱা হৈছে কৃষ্ণ যদিও জন্ম লাভ কৰিলে দৈৱকীৰ গৰ্ভত তেওঁ কিন্তু সকলোৱে যশোদাকে মাতৃ বুলি সকলোৱে জানে যশোদা হৈছে আগৰ যুগৰ মানে ত্ৰেতা যুগৰ ৰামচন্দ্ৰৰ অৱতাৰ কৈকেয়ী ৰামচন্দ্ৰৰ জন্মদাত্ৰী মাতৃ কৈকেয়ী হৈছে পিছৰ যুগৰ যশোদা আৰু দৈৱকী হৈছে কৈকেয়ী সন্তান জন্ম দিলে কিন্তু সন্তান মাতৃ হোৱাৰ যিটো গৰ্ব সেইটো কিন্তু যশোদাহে পালে দেই সেইকাৰণে কৈছে যে ইয়াত তেওঁ মানে কি কৰে ভক্তৰ যিটো মনৰ বাঞ্ছা সেইটো তেওঁ পূৰণ কৰে সেইকাৰণে ভক্তই যি বিচাৰে তাকেই দিয়ে সেই কথাকে ইয়াতে কোৱা হৈছে ইয়াতে কৈছে যি জনা একেলগে থাকিব যি জনা পৰম ঈশ্বৰক মহাযোগী সাধকসকলে কি কৰে তপ কৰে জপ কৰে তপস্যা কৰে যজ্ঞ পৰ্যন্ত কৰে কিন্তু কি হয় দৰ্শন লাভ কৰিব নোৱাৰে অথচ সেই জনা পৰম পুৰুষ ঈশ্বৰক একমাত্ৰ ভক্তিৰ জৰিয়তে যশোদাই কি বুলি পাইছে নিজ পুত্ৰ ৰূপে লাভ কৰিবলৈ সক্ষম হৈছিল নিজ পুত্ৰ ৰূপে লাভ কৰিছে আৰু তেওঁকতো তেওঁৰ গৰু চাৰা হিচাপে ব্যৱহাৰ কৰিছে গৰখীয়া ৰূপে আছে গতিকে আকৌ সেই
শ্ৰীকৃষ্ণ যিজন পৰম পুৰুষ, যিজন ত্ৰিজগতৰ স্বামী, ত্ৰিজগতৰ পতি, তেওঁ যশোদাৰ ভয়ত কিন্তু দৌৰি ফুৰিছে। গতিকে কি মাহাত্ম্য, কেনেকুৱা এটা শক্তি দেখুৱাইছে চোৱা। কিন্তু সাধাৰণ মানৱী যশোদাই ভগৱানক লাভ কৰিও অহংকাৰ মুক্ত হ'ব পৰা নাছিল। মানে তেওঁৰ এটা অহংকাৰ আছিল আৰু কৃষ্ণৰ মাতৃ বুলি পেলাই তেওঁ পাহৰিয়ে গৈছিল যে শ্ৰীকৃষ্ণ আচলতে সাধাৰণ মানৱ শিশু নহয়, তেওঁ আচলতে ভগৱান। সেইকাৰণে কি হৈছিলে, কৃষ্ণই তেওঁক নচুৱাই ৰং চাইছে। তেওঁ ইচ্ছা কৰি এইবিলাক কৰিছে। এই যে হাতত জৰি দুআঙুলে নাটে, তাৰপাছত আকৌ এইবিলাকতো অৰ্জুন ভঞ্জন, এইবিলাক বহুত দীঘলীয়া কাহিনী আছে। গতিকে যশোদাই তাৰমানে বুজি পাব লাগিব যে মই আচলতে তোমাৰ যদিও সন্তান ৰূপে জন্ম লাভ কৰিছো, মই আচলতে ত্ৰিজগতৰ পতি, মই মানে শ্ৰীকৃষ্ণ নে। গতিকে এই ৰং চাইছে বুলি কথাটো এইটোকে কৈছে। পৰম ব্ৰহ্ম কৃষ্ণ, পৰম ব্ৰহ্ম, তেওঁ নিজেই ব্ৰহ্মৰূপী কৈছে নহয় আৰম্ভণিতে, প্ৰথমে প্ৰণামো ব্ৰহ্ম বুলি পেলাই। গতিকে পৰম ব্ৰহ্ম হৈছে কৃষ্ণ। তেওঁ সেই কৃষ্ণক নিজ পুত্ৰৰূপে ভ্ৰম কৰিছে যশোদাই, চিনি পোৱা নাই যেতিয়া সেয়া যে ভগৱান কৃষ্ণ ঐশ্বৰিক ৰূপটো। তেওঁক উৰালত বান্ধিবলৈ প্ৰয়াস কৰিছে, চেষ্টা কৰিছে, প্ৰয়াস মানে চেষ্টা, প্ৰয়াস কৰিছে, কিন্তু বিফল হৈছে, ছাকচেছ হোৱা নাই তেওঁ। কিয় কৃতকাৰ্য কিয় হোৱা নাই? কাৰণ তেওঁৰ যে সেই অহংভাৱটো আছে, সেইটো বাবে। ভগৱান শ্ৰীকৃষ্ণ অনাদি অনন্ত, যাৰ আদিও নাই শেষো নাই, সাংসাৰিক মায়ামোহৰ স্ৰষ্টা, কালৰ অধিকাৰী, কাল মানে সময়ৰ অধিকাৰী। সেইগৰাকী ভগৱান সৰ্বব্যাপ্তি, সকলোতে আছে, তাৰমানে সকলোতে বিয়পি আছে আৰু সৰ্বশক্তিমান। গড ইজ অলমাইটি বুলি কোৱা হয় নহয়, ভগৱান সৰ্বশক্তিমান। গতিকে সেই ভগৱান শ্ৰীকৃষ্ণ যি মহান পুৰুষ, পৰম পুৰুষ, তেওঁ আকৌ যশোদাৰ ঘৰত সাধাৰণ শিশুৰূপে লীলা দেখুৱাইছে। কেৱল ভকতিৰ জৰিয়তে তেওঁক লাভ কৰা সম্ভৱ, এয়াই হৈছে শিশুলীলা পাত্ৰীৰ তাৎপৰ্য। মূল কথাটো এইটো, কেৱল ভকতিৰ জৰিয়তেহে, তাৰমানে ভক্তি শক্তি। ইয়াতে কি দেখুৱাইছে, য'ত ভক্তি থাকে, তুমি ভক্তি থাকিলে তোমাৰ নিজৰ লেচনটো সহজ হৈ যাব। পিতৃ মাতৃৰ প্ৰতি ভক্তি থাকিলেহে ল'ৰা ছোৱালী জীৱনত উন্নতি কৰিব পাৰে। শিক্ষাগুৰুৰ প্ৰতি ভক্তি থাকিলে শিক্ষাগুৰুৰ পৰা জ্ঞান অৰ্জন কৰিব পাৰে। আৰু যেতিয়া ভগৱানৰ প্ৰতি ভক্তি থাকিব, যেতিয়া এটা পাঠৰ প্ৰতি ভক্তি থাকিব, এটা বিষয়ৰ প্ৰতি ভক্তি থাকিব, সেইটোৱে শক্তি। সেইকাৰণে ইয়াতে ভগৱান ভক্তৰ বক বুলি পেলাই সেইকাৰণে কৈছে। আৰু কোৱা হয় ভক্তিয়েই যে শক্তি, এই কথাটোকে ইয়াতে এই শিশুলীলা নামৰ পাঠটিৰ জৰিয়তে ধুনীয়াকৈ প্ৰকাশ কৰিছে। ভক্তি শক্তি, এইটো মূল কথা দেই। ভক্তি শক্তি, এই কথাকে পাঠটিৰ মূল তাৎপৰ্য, মূল বিষয়টো কিন্তু সেইটোৱে। আমাৰ 4টা প্ৰশ্নোত্তৰ হৈ গ'ল। এইবাৰ আমি 5 নম্বৰ প্ৰশ্নটোলৈ আহোঁ। 5 নম্বৰ প্ৰশ্নটো হৈছে তাহাংক তনয়। তনয় মানে কি? তাহাংক মানে তেওঁক, আৰু তনয় মানে পুত্ৰ। তনয় মানে পুত্ৰ। যশোদা বান্ধন্ত উৰুক হলে, এই যে কলো শ্ৰীকৃষ্ণটো সাধাৰণ মানৱ নহয়, তেওঁক পুত্ৰ বুলি মানি লৈছে, কাৰণ তেওঁক সেইটো ৰূপে দেখুৱাইছে, পুত্ৰ সন্তান ৰূপে জন্ম হৈ দেখুৱাইছে। যশোদাটো কিমান বছৰ ল'ৰা ছোৱালী নাছিলে। নন্দৰ যশোদাৰ ঘৰলৈ কোনে লৈ আহিলে? বসুদেৱে লৈ আহিলে। দৈৱকী বসুদেৱৰ মানে বসুদেৱৰ ঔৰসত আৰু দৈৱকীৰ গৰ্ভত শ্ৰীকৃষ্ণ জন্ম লাভ কৰিলে। শ্ৰীকৃষ্ণক বসুদেৱে লৈ আহি নন্দ যশোদাৰ ঘৰত পলাই থলে, নহলে কংসই বধ কৰিব। আৰু সেই নন্দ যশোদাৰ ঘৰত থাকি যশোদাই পাহৰি গৈছে যে সেয়া তেওঁৰ সন্তান নহয়, সেয়া কি হয়? পৰম পুৰুষ ঈশ্বৰ, যি ত্ৰিজগতৰ পতি, এই সংসাৰখন যিয়ে চলাই আছে, তেওঁ কিমান ভাগ্যৰ বলত শ্ৰীকৃষ্ণ সন্তান ৰূপে পাইছে, তেওঁ পাহৰি যায়। আৰু সেইকাৰণে তেওঁ কৰিছে, তেওঁক পুত্ৰ বুলি মানি যশোদাই কি কৰিছে? যশোদা বান্ধন্ত উৰুকলে, উৰালত বান্ধিছে। যশোদা বান্ধন্ত উৰুকলে। অন্তৰ্নিহিত, অন্তৰ্নিহিত তাৎপৰ্য মানে ইয়াৰ ভিতৰত থকা গভীৰ অৰ্থটোকে সেইটো সুধিছে। তাহাংক তনয় মানিবলে যশোদা বান্ধন্ত উৰুকলে। উক্ত পদ্যাংশ, এইটো এটা পদ্য অংশ নহয় জানো? এই পদ্যৰ অংশ কবিতাৰাজি বুলি কোৱা, পদ্যাংক বুলি কোৱা, পদ বুলি কোৱা, পদ ফাঁকি বুলি কোৱা। ইয়াতে কি হৈছে? মহাপুৰুষ শংকৰদেৱে পৰম পুৰুষ শিশুলীলা নামৰ পাত্ৰীৰ জৰিয়তে পৰম পুৰুষ ভগৱান শ্ৰীকৃষ্ণক
মাক যশোদাই উৰালত যি বান্ধি থবৰ কাৰণে চেষ্টা কৰিছে প্ৰয়াস কৰিছে সেই কথাটোকে প্ৰকাশ কৰিছে উৰালত বান্ধি থৈছে অথচ তেওঁ পাহৰি গৈছে সেয়া যে পৰম পুৰুষ শ্ৰীকৃষ্ণ সাধাৰণ শিশু নহয় শ্ৰীকৃষ্ণৰ পৰম ভক্ত যশোদাই ত্ৰিজগতৰ পতি পৰম পুৰুষ শ্ৰীকৃষ্ণক পুত্ৰৰূপে লাভ কৰিছিল মহা যোগী সন্ত সকলেও সাধু সন্ত যিবিলাক থাকে বছৰ পিছত বছৰ তপ জপ কৰিও যিজনক ভগৱানক দৰ্শন পাবলৈ সক্ষম হোৱা নাছিল সেই পৰম পুৰুষজনক কি কৰিছে যশোদাই কিহেৰে কেৱল ভকতিৰ জৰিয়তে পুত্ৰৰূপে লাভ কৰিছে আৰু সাধাৰণ মাতৃৰ দৰে শ্ৰীকৃষ্ণক তেওঁ পুত্ৰৰ দৰে শাসনো কৰিছে তেওঁ পাহৰি গৈছে এইকাৰণে কৈছে মানে সাধাৰণ মানৱ বুলি ভাবিয়ে তাহাংক তনয় মানিবলে তেওঁকে পুত্ৰ বুলি ভাবি তেওঁ ত্ৰিজগতৰ পতি বুলি পাহৰি পেলাই তেওঁ উৰালত বান্ধিছে আৰু ইয়াতে ভক্তৰ অধীন ভগৱানে কি কৰিছে ভগৱান যে ভক্তসকলে বিচৰা ধৰণে ৰূপ ধাৰণ কৰে তাকেই ব্যক্ত কৰিছে গতিকে তুমিও ভগৱানক যি শক্তিৰে বিচাৰা ভগৱানে সেইখিনিকে দিব যে মই এগৰাকী মানে খুব ভাল পণ্ডিত এগৰাকী হ'ম মই এগৰাকী বিজ্ঞানী হ'ম মই এগৰাকী ভাল চিকিৎসক হ'ম যি হ'বলৈ নিখোজা কিয় ভাল এজন অধ্যাপক হ'ম যি হ'বলৈ নিবিচাৰা কিয় সেইমতে যদি চেষ্টা কৰা সেইমতে যদি সেই পাঠৰ ওপৰত যদি বিশেষ গুৰুত্ব দিয়া মানে কৰ্তব্যনিষ্ঠাৰ যদি থাকে ভগৱানক যদি অন্তৰে ভক্তি কৰা যে সেনেকুৱা এটা শক্তি দিয়া তেতিয়া ভগৱানে শক্তি দিব গতিকে ভগৱান হৈছে ভক্তৰ বল আৰু সেই কথাটো আমি শিশুলীলা পাঠত মাতৃ যশোদাৰ পৰা আমি সেই প্ৰমাণটো পাইছো মাতৃ যশোদাই নিজৰ ভক্তিৰ বলতে শ্ৰীকৃষ্ণৰ পুত্ৰ সন্তান ৰূপে পাইছিল এতিয়া আমি 6 নম্বৰ প্ৰশ্নটোলৈ যাওঁ 6 নম্বৰ প্ৰশ্নটো হৈছে নাহি আদি অন্ত পূৰ্বা পৰ পূৰ্ণ ব্ৰহ্মা এইটো যে কৈছো জগত ঈশ্বৰ ইয়াত কবি শিশু কৃষ্ণৰ ঐশ্বৰিক গুণৰ প্ৰকাশ কেনেদৰে প্ৰকাশ কৰিছে বুজাই লিখা ঐশ্বৰিক এবাৰ পালে মানৱীয় গুণ এইবাৰ আহিল ঐশ্বৰিক গুণ ঐশ্বৰিক মানে ঈশ্বৰ থকা তাৰমানে মানৱ আৰু ঈশ্বৰ সেই দুটা ৰূপ কিদৰে প্ৰকাশ কৰিছে এই ইয়াতে সেই প্ৰশ্নটোকে সুধিছে পূৰ্ণ ব্ৰহ্মা যেটো মই প্ৰথমতে কৈছো তোমালোকক কীৰ্তনৰ প্ৰথম পদটোতে আছে প্ৰথমে প্ৰণাম ব্ৰহ্ম ৰূপী সনাতন সৰ্বয়ৱতাৰৰ কাৰণ নাৰায়ণ প্ৰথমে প্ৰণাম ব্ৰহ্ম ৰূপী সনাতন সৰ্বয়ৱতাৰৰ কাৰণ নাৰায়ণ কিমান ধুনীয়া চোৱাচোন নাৰায়ণ শ্ৰীকৃষ্ণ প্ৰথম প্ৰণাম ব্ৰহ্মা এয়া পূৰ্ণ ব্ৰহ্মা তেওঁ জগত ঈশ্বৰ শ্ৰীকৃষ্ণ সেই তেওঁৰ বিষয়ে কীৰ্তনত সুন্দৰকে বৰ্ণনা আছে কিন্তু শিশুলীলা বুলি যিটো পাঠ শিশুলীলা যিটো খণ্ড মহাপুৰুষ মাধৱদেৱে মহাপুৰুষ শংকৰদেৱে শ্ৰীমন্ত শংকৰদেৱে দেই শংকৰদেৱে কীৰ্তন ঘোষাত বৰ্ণনা কৰিছে শিশুলীলা যিটো মানে আছে শিশুলীলা খণ্ডত সেই খণ্ডত ইয়াতে ঐশ্বৰিক গুণ কিদৰে প্ৰকাশ কৰিছে সেই কথা বুজাই লিখিবলৈ দিছে এনেদৰে বুজাই লিখিবা নাহি আদি অন্ত পূৰ্বপৰ পূৰ্ণ ব্ৰহ্মা জগত ঈশ্বৰ এই কবিতা বাক্যৰ জৰিয়তে এই কবিতাটিৰ জৰিয়তে কি কৰিছে কবি শ্ৰীমন্ত শংকৰদেৱে পূৰ্ণ ব্ৰহ্ম অৱতাৰ ভগৱান শ্ৰীকৃষ্ণৰ কিহৰ কথা কৈছে মহিমাৰ বিষয়ে প্ৰকাশ কৰিছে দেই গতিকে শ্ৰীকৃষ্ণৰ মহিমাৰ বিষয়ে পূৰ্ণ ব্ৰহ্ম অৱতাৰ তেৱে ব্ৰহ্ম কিয় তোমালোকে পাইছা নহয় ব্ৰহ্মৰূপে অৱতাৰ মহিলা প্ৰথমতে পালা তাৰপিছত যে ব্ৰহ্মাৰ শ্ৰীকৃষ্ণৰ নাভিৰ পৰাই কোন জন্ম পাইছিলে ব্ৰহ্মা তজু নাভি কমলত ব্ৰহ্মা হইলা যত যুগে যুগে অৱতাৰত হইলা অসংখ্যাত গতিকে পূৰ্ণ ব্ৰহ্ম ক'ৰ পৰা অৱতাৰ লাভ কৰিছে শ্ৰীকৃষ্ণ গতিকে সেই পূৰ্ণ ব্ৰহ্ম অৱতাৰ শ্ৰীকৃষ্ণই মহিমা শ্ৰীকৃষ্ণৰ যি মহিমা যি মাহাত্ম্য সেই বিষয়ে সুন্দৰকৈ তেওঁ প্ৰকাশ কৰিছে ঐশ্বৰিক গুণৰ প্ৰকাশ কৰিছে ক'ত এই শিশুলীলা ভগৱান শ্ৰীকৃষ্ণই পুত্ৰৰূপে যশোদাৰ ঘৰত উপজি নানান লীলা দেখুৱাইছিল এই কথাষাৰ কৈছোৱেই
শিশু পুত্ৰৰূপে তেওঁ কি কৰিছে যশোদাৰ কোলাত উঠিবৰ কাৰণে আমনি কৰে আৰু মাতৃ দুগ্ধ পান কৰিবলৈ নাপাই কি কৰিছে দধি ভাণ্ড ভাঙিছে দৈ পাত্ৰ ভাঙি পেলাইছে লৱণো চুৰ কৰি নিজেও খাইছে লৱণো চুৰ কৰিছে বান্দৰক দিছে নিজেও খাইছে অতি উৎপাত আৰু সাধাৰণ মানুহে ল'ৰা এটাই অকণমানি সৰু ল'ৰা এটাই যেনেকুৱাকে উৎপাত কৰে ঠিক তেনেকুৱা শিশু কৃষ্ণৰ উৎপাতত মাক যশোদা অতিষ্ঠ হৈছে বাপৰি কিমান উৎপাত কৰি চোৱাচোন দধি ভাণ্ড ভাঙিলে কিহৰ কাৰণে মাকে কিয় গাখীৰ খুৱাই থাকোঁতে গুচি গৈ পেলাই উতলি থকা গাখীৰ কিনি নমাম বুলি গ'ল গতিকে কৃষ্ণ কি কৰিছে উৎপাত কৰিছে আৰু তেতিয়া উপায় নাপায় তেওঁ শাস্তি স্বৰূপে কি কৰিছে ৰছীৰে অতিষ্ঠ হৈ পেলাই ৰছীৰে উৰালত বান্ধি থবৰ কাৰণে মন কৰিলে উৰালত বান্ধি থব কিন্তু তেওঁ কি হ'ল ব্যৰ্থ হ'ল কাৰণ পৰম ভগৱান শ্ৰীকৃষ্ণক একোটেই আবদ্ধ কৰিব নোৱাৰি যশোদাই তেওঁক বান্ধিব বিচাৰোতে কি হৈছে প্ৰতিবাৰতে 2 আঙুল জড়িতে নাটে এই যে 2 আঙুল ৰছীৰে যে নাটিছে আতি অহা নাই তাৰমানে সেয়াই হৈছে পৰম ব্ৰহ্মৰ আচল স্বৰূপ ঐশ্বৰিক শক্তিটো ইয়াতে প্ৰকাশ পাইছে আৰু আগৰখিনি কিয় ক'বলৈ কোৱা হ'ল তেতিয়াহে বুজি পাবা তাৰে মানৱ শিশু বুলি পেলাই যশোদাই বাৰে বাৰে ভুল কৰি আছে কিয় কাৰণ আমাৰ চকু মায়া মোহেৰে আবৃত যশোদাও সাধাৰণ মানৱী গতিকে তেওঁৰ চকুটো মায়া সোমাই আছে তেওঁ মায়াময় হৈ আছে গোটেইখন সেই মায়াত থাকি পেলাই মায়াত মজি পেলাই শ্ৰীকৃষ্ণক চিনি পোৱা নাই যে শ্ৰীকৃষ্ণ আচলতে ঐশ্বৰিক গুণ সম্পন্ন তেওঁ আচলতে ঈশ্বৰ আৰু গুণ হয় তেওঁ কি হয় তেওঁ পৰম পুৰুষ তেওঁ এই ত্ৰিজগতৰ স্বামী গৰাকী পতি সাধাৰণ মানুহ বুলি ধৰি লৈছে কিন্তু তেওঁ যেতিয়া দুখো লাগিছে সেইকাৰণে কি কৰিছে মাকৰ পৰিশ্ৰম দেখা পাই পেলাই কৃষ্ণই শেষত নিজে আহি যশোদাৰ হাতত নিজে বৈশ্যতা স্বীকাৰ কৰিছে মই তোমাৰ অধীন বৈশ্যতা মানে অধীন স্বীকাৰ কৰিলে আৰু সেইকাৰণে কি বুলি কৈছে কবিয়ে কি বুলি উল্লেখ কৰিছে যে শ্ৰীকৃষ্ণ পৰম পুৰুষ বুলি পেলাই কেনেকৈ উল্লেখ কৰিছে কেনেকৈ কৈছে যে শ্ৰীকৃষ্ণ হৈছে অনাদি অনন্ত ত্ৰিজগতৰ সৃষ্টিকৰ্তা পূৰ্ণ ব্ৰহ্ম অৱতাৰ এইটো হৈছে 6 নম্বৰ প্ৰশ্নৰ উত্তৰ ইয়াৰ লগে লগে আজি আমাৰ শিশুলীলা পাত্ৰীৰ প্ৰশ্নাৱলী সমাপ্ত হ'ল আমাৰ আজিৰ পাত্ৰী ইমানতে শেষ হ'ল ধন্যবাদ